মই আছাম একাউণ্টছ ছাৰ্ভিচত এছিষ্টেণ্ট একাউণ্ট হিচাপে অফিচাৰ হিচাপে পাইছোঁ। এইটো প্ৰথম হয় আৰু মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ মোৰ পৰিয়ালক, মোৰ মা দেউতাক, লগতে মোৰ শুভাকাংক্ষীসকলক তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে। আৰু এইখিনিৰ বাবে মই ইয়ালৈকে আহিব পাৰিছোঁ। হয়, এই ক্ষেত্ৰত ভাল লাগিছে, মানুহৰ বিশ্বাস ঘূৰি আহিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰো বিশ্বাস ঘূৰি আহিছে। চৰকাৰৰ বা অসম লোকসেৱা আয়োগৰ যি ধৰণে পৰীক্ষাৰ প্ৰস্তুতি কৰি তেওঁলোকে খুব সময়ত সকলোবিলাক কাম কৰি নিছে আৰু স্বচ্ছতাৰে আৰু নিকাভাৱে মানুহৰ যি বিশ্বাস ঘূৰি আহিছে তাৰ বাবে মই চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ। হয়, এই ক্ষেত্ৰত প্ৰত্যাহ্বান নিশ্চিতভাৱে আহে। মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত কাম কৰি আছোঁ, ছাৰ্ভিচত আছোঁ। তাৰ মাজতো সময় উলিয়াই যিখিনি পাৰোঁ সেইখিনি মই আগবঢ়াই নিছোঁ। লগতে মই দৈনন্দিন যিখিনি কাম আছিলে এই প্ৰিপাৰেশ্যনটোৰ লগত ৰিলেটেড মই সেইখিনি কৰি যাব ট্ৰাই কৰিছিলোঁ। আৰু আগৰ পৰাই যিহেতু অলপ প্ৰিপাৰেশ্যন চলাই যোৱা হৈছিলে, গতিকে যোৱাবাৰো মই মেইনছ দিছিলোঁ, গতিকে এই ক্ষেত্ৰত মোৰ তেনেদৰে সহায় হৈছিল। বহুত আশা কৰিছিলোঁ, বহুত ভাল লাগিছে। মই মানে সৰুৰ পৰা কৈ আছিলোঁ আৰু মই তাৰ ওচৰত ৰখি থাকোঁ, কৈ থাকোঁ পঢ়াৰ কথা, এনেকৈ তেওঁ মানে আগুৱাই যাই আছে আৰু। মই আছাম একাউণ্টছ ছাৰ্ভিচত এছিষ্টেণ্ট একাউণ্ট হিচাপে অফিচাৰ হিচাপে পাইছোঁ। এইটো প্ৰথম হয় আৰু মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ মোৰ পৰিয়ালক, মোৰ মা দেউতাক, লগতে মোৰ শুভাকাংক্ষীসকলক তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে। আৰু এইখিনিৰ বাবে মই ইয়ালৈকে আহিব পাৰিছোঁ। হয়, এই ক্ষেত্ৰত ভাল লাগিছে, মানুহৰ বিশ্বাস ঘূৰি আহিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰো বিশ্বাস ঘূৰি আহিছে। চৰকাৰৰ বা অসম লোকসেৱা আয়োগৰ যি ধৰণে পৰীক্ষাৰ প্ৰস্তুতি কৰি তেওঁলোকে খুব সময়ত সকলোবিলাক কাম কৰি নিছে আৰু স্বচ্ছতাৰে আৰু নিকাভাৱে মানুহৰ যি বিশ্বাস ঘূৰি আহিছে তাৰ বাবে মই চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ। হয়, এই ক্ষেত্ৰত প্ৰত্যাহ্বান নিশ্চিতভাৱে আহে। মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত কাম কৰি আছোঁ, ছাৰ্ভিচত আছোঁ। তাৰ মাজতো সময় উলিয়াই যিখিনি পাৰোঁ সেইখিনি মই আগবঢ়াই নিছোঁ। লগতে মই দৈনন্দিন যিখিনি কাম আছিলে এই প্ৰিপাৰেশ্যনটোৰ লগত ৰিলেটেড মই সেইখিনি কৰি যাব ট্ৰাই কৰিছিলোঁ। আৰু আগৰ পৰাই যিহেতু অলপ প্ৰিপাৰেশ্যন চলাই যোৱা হৈছিলে, গতিকে যোৱাবাৰো মই মেইনছ দিছিলোঁ, গতিকে এই ক্ষেত্ৰত মোৰ তেনেদৰে সহায় হৈছিল। বহুত আশা কৰিছিলোঁ, বহুত ভাল লাগিছে। মই মানে সৰুৰ পৰা কৈ আছিলোঁ আৰু মই তাৰ ওচৰত ৰখি থাকোঁ, কৈ থাকোঁ পঢ়াৰ কথা, এনেকৈ তেওঁ মানে আগুৱাই যাই আছে আৰু। মই আছাম একাউণ্টছ ছাৰ্ভিচত এছিষ্টেণ্ট একাউণ্ট হিচাপে অফিচাৰ হিচাপে পাইছোঁ। এইটো প্ৰথম হয় আৰু মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ মোৰ পৰিয়ালক, মোৰ মা দেউতাক, লগতে মোৰ শুভাকাংক্ষীসকলক তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে। আৰু এইখিনিৰ বাবে মই ইয়ালৈকে আহিব পাৰিছোঁ। হয়, এই ক্ষেত্ৰত ভাল লাগিছে, মানুহৰ বিশ্বাস ঘূৰি আহিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰো বিশ্বাস ঘূৰি আহিছে। চৰকাৰৰ বা অসম লোকসেৱা আয়োগৰ যি ধৰণে পৰীক্ষাৰ প্ৰস্তুতি কৰি তেওঁলোকে খুব সময়ত সকলোবিলাক কাম কৰি নিছে আৰু স্বচ্ছতাৰে আৰু নিকাভাৱে মানুহৰ যি বিশ্বাস ঘূৰি আহিছে তাৰ বাবে মই চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ। হয়, এই ক্ষেত্ৰত প্ৰত্যাহ্বান নিশ্চিতভাৱে আহে। মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত কাম কৰি আছোঁ, ছাৰ্ভিচত আছোঁ। তাৰ মাজতো সময় উলিয়াই যিখিনি পাৰোঁ সেইখিনি মই আগবঢ়াই নিছোঁ। লগতে মই দৈনন্দিন যিখিনি কাম আছিলে এই প্ৰিপাৰেশ্যনটোৰ লগত ৰিলেটেড মই সেইখিনি কৰি যাব ট্ৰাই কৰিছিলোঁ। আৰু আগৰ পৰাই যিহেতু অলপ প্ৰিপাৰেশ্যন চলাই যোৱা হৈছিলে, গতিকে যোৱাবাৰো মই মেইনছ দিছিলোঁ, গতিকে এই ক্ষেত্ৰত মোৰ তেনেদৰে সহায় হৈছিল। বহুত আশা কৰিছিলোঁ, বহুত ভাল লাগিছে। মই মানে সৰুৰ পৰা কৈ আছিলোঁ আৰু মই তাৰ ওচৰত ৰখি থাকোঁ, কৈ থাকোঁ পঢ়াৰ কথা, এনেকৈ তেওঁ মানে আগুৱাই যাই আছে আৰু।